স্বাগতম জানাইছো আসামিজ মিডিয়াম ইউটিউব চেনেললৈ মই ৰবুল আমিন আজিৰ ভিডিঅ'ত আলোচনা কৰিব গৈ আছো এনসিইআৰটি ম্যাথমেটিক্স ক্লাস 9 ৰ চেপ্টাৰ নম্বৰ 7 দ্যাট ইজ ট্ৰায়াঙ্গেল নাইবা ত্ৰিভুজৰ বিষয় সো আজিৰ ভিডিঅ'ত আমি কি কৰিম ত্ৰিভুজৰ যেটো চেপ্টাৰ দি আছে বা পাৰ্ট দি আছে আমি এইটোৰ প্ৰথমে আমি মূল কথাখিনি যেখিনি আছে সেইখিনি ডিসকাস কৰিম তাৰ পিছত আমি ইয়াৰ এক্সাৰসাইজ 7.1 আজিৰ ভিডিঅ'ত আমি কমপ্লিট কৰিম ঠিক আছে সো আমাৰ চেনেলত আমি বিশেষকৈ ক্লাস 9 বাবে নহয় ক্লাস 6 ৰ পৰা ক্লাস 12 লৈকে প্ৰতিটো বিষয় আমি সম্পূৰ্ণ সমাধান দিবলৈ চেষ্টা কৰি আছো আৰু ইয়াৰ লগত আমি assamesmedium.com বুলি আমাৰ ওয়েবসাইট আছে তাতে আমি এই গোটেইখিনি ভিডিও ক্লাছৰ আমি হ্যান্ডৰাইটিং নোটস তাতে আপলোড কৰি আছো সো যদি তোমালোকৰ এইখিনি নোটস লাগে তেতিয়ালে নিশ্চয় আমাৰ চেনেলটো ভিজিট কৰিবা সৰি আমাৰ ওয়েবসাইটটো ভিজিট কৰিবা কৰি কিনে তাৰ পৰা নোটসখিনি লৈ ল'ব পাৰিবা এতিয়া প্ৰথমে আমি আলোচনা কৰিব যাও ত্ৰিভুজ বুলি কোৱাৰ লগে লগে আমাৰ কি হয় আমাৰ মাইন্ডত এনেকুৱা এটা কিছুমান চিত্ৰ আঁকি যায় সেইটো চিত্ৰৰ কি হ'ব তিনিটা কোণ থাকিব তিনিটা বাহু থাকিব এনেকুৱা টাইপৰ এটা আমাৰ চিত্ৰ মাইন্ডত আহি যায় ঠিক আছে সো এতিয়া সোৱা যেতিয়া আমি কও এটো ত্ৰিভুজ বুলি কোৱাৰ লগে লগে কি হ'ব তিনিটা যেতিয়া আমাৰ কোণ আহিল বা তিনিটা বাহু আহিল ইয়াত আমি চাবলৈ গলে তিনিটা কোণ বা তিনিটা বাহু থকা আমি ত্ৰিভুজ বেলেগ বেলেগ ধৰণে আমি আঁকিব পাৰি মুঠৰ ওপৰত ক'বলৈ গলে ত্ৰিভুজক বাহু হিচাপে আৰু কোণ হিচাপে আমি ভাগ কৰিব পাৰি সো পোনপ্ৰথমে আমি যেতিয়া ত্ৰিভুজৰ বাহু আৰু কোণ হিচাপে ভাগ কৰিব যাম তেতিয়া বাহু কি বস্তু কোণ কি বস্তু এইবোৰ আমি জানিব লাগিব সো ইয়াৰ আগতে আমি কোণৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছো এটা আমাৰ কি আছিল চেপ্টাৰ নম্বৰ 6 আছিল তাতে ৰেখাৰ কোণ আছিল সো যদি তোমালোকে ৰেখাৰ কোণৰ ভিডিওবোৰ চোৱা নাই তেতিয়া ভিডিওবোৰ চাই লবা তাতে পোনপ্ৰথমে কি ৰেখাৰ বিষয়ে আলোচনা কৰিছো ৰেখাৰ পিছত কোণ কেই প্ৰকাৰ হ'ব পাৰে কোণ কি ধৰণৰ হ'ব পাৰে তাতে কি আছিল সূক্ষ্ম কোণ স্থূল কোণ সমকোণ সৰল কোণ প্ৰত্যৱৰ্তী কোণ প্ৰবৃদ্ধ কোণ আৰু সম্পূৰ্ণ কোণ এইখিনি বিষয়ে আলোচনা কৰিছিলো তাৰ পিছত অনুৰূপ কোণ একান্তৰ অন্ত একান্তৰ বৰ্হি কোণ তাৰ পিছত বিপ্ৰতীপ কোণ তিৰ্যকৰ একেফালে থকা কোণ এইবোৰ বিষয়ে আলোচনা কৰিছো আমি এইখিনি বস্তু ইয়াতে কি থুলমূল হলে আমি জানিব লাগিব তেতিয়া হলে আমি চেপ্টাৰ নম্বৰ যেটো 7 আছে ত্ৰিভুজৰ বিষয়ে আমি ভালকে বুজি পাম সো পোনপ্ৰথমে আমি যদি ত্ৰিভুজক আমি ডেফিনেশন দিব যাও পৰীক্ষা যদি আমাৰ কেনেকৈ হয় ত্ৰিভুজ বুলিলে কি বুজা যে তিনিটা বাহু আৰু তিনিটা কোণেৰে আগৰা বন্ধ চিত্ৰ এটা সাধাৰণতে ত্ৰিভুজ বুলি কোৱা হয় আৰু এই ত্ৰিভুজক কোণ হিচাপে তিনি প্ৰকাৰ আৰু বাহু হিচাপে আমি এক তিনি প্ৰকাৰত ভাগ কৰিব পাৰি কোণ হিচাপে তিনি প্ৰকাৰত ভাগ কৰিব গলে প্ৰথমে আমি কি সূক্ষ্মকোণী ত্ৰিভুজ যদি এটা ত্ৰিভুজৰ প্ৰতিটো কোণে 90 ডিগ্ৰীতকৈ সৰু হয় তেতিয়াহলে হেতু ত্ৰিভুজক সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হয় যদি তোমালোকে ডেফিনেশনকে লিখিব বিচাৰা তেতিয়াহলে এতিয়া লিখি লোৱা নোট কপি উলিয়াই লোৱা আৰু লিখি লোৱা প্ৰথমে কি লিখিম কোণ হিচাপে লিখিলে তোমালোকে লিখিবা এক নম্বৰত সূক্ষ্মকোণী দুই নম্বৰত লিখিবা সমকোণী তিনি নম্বৰত লিখিবা স্থূলকোণী যে সূক্ষ্মকোণীত কি লিখিবা তোমালোকে লিখিবা যে যদি এটা ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰীতকৈ সৰু হয় তেতিয়াহলে কোণটো সাধাৰণতে সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হয় তাৰ পিছত কি আহিব আমাৰ সমকোণী যদি এটা ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী হয় তেতিয়াহলে কোণটোক সমকোণী ত্ৰিভুজ বুলি কোৱা হয় তাৰ পিছত আহিব কি স্থূলকোণী যদি এটা ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰীতকৈ বেছি হয় তেতিয়াহলে কি হ'ব ত্ৰিভুজটোক সাধাৰণতে আমি স্থূলকোণী ত্ৰিভুজ বুলি কম একেনে আছিল কোণ হিচাপে এতিয়া তুমি বাহু হিচাপে ক'ব যা বাহু হিচাপে ক'ব গলে প্ৰথমে আমি আহিব সমবাহু যদি এটা ত্ৰিভুজৰ তিনিটা বাহুৰ মাপ সমান হয় তেতিয়াহলে ত্ৰিভুজটোক সমবাহু ত্ৰিভুজ বুলি কোৱা হয় যদি এটা ত্ৰিভুজৰ দুটা বাহুৰ মাপ সমান হয় তেতিয়াহলে হেতু ত্ৰিভুজক সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হ'ব আৰু যদি এটা ত্ৰিভুজৰ তিনিটা বাহুৰ মাপ বেলেগ বেলেগ হয় তেতিয়াহলে হেতু ত্ৰিভুজক সাধাৰণতে বিষমবাহু ত্ৰিভুজ বুলি কোৱা হয় এতিয়া এইটো চেপ্টাৰত আমি কি পঢ়িম বিশেষকৈ এইটো চেপ্টাৰত আমি পঢ়িম ইয়াতে ত্ৰিভুজৰ সৰ্বসমতা এতিয়া সৰ্বসমতা বুলিলে কি বুজায় যে সৰ্ব মানে কি সৰ্ব মানে সকলো আৰু সমতা মানে কি সমান সৰ্ব মানে সকলো আৰু সমতা মানে কি সমান মানে সকলো সাইড কি হ'ব সমান হ'ব সকলো এংগেল সমান হ'ব তাৰ মানে দুটা ত্ৰিভুজক তেতিয়া আমি সৰ্বসম কম যেতিয়া ত্ৰিভুজ দুটা কি হ'ব প্ৰতিটো কোণৰ তাৰ বেলেগ যেটো কোণ ত্ৰিভুজ থাকিব তাৰ প্ৰতিটো কোণৰ লগত কি হ'ব অনুৰূপ কোণবোৰ সমান হ'ব আৰু অনুৰূপ বাহুবোৰ সমান হ'ব তেতিয়া তাক সৰ্বসম বুলি কম এতিয়া সোৱা সৰ্বসম বুলি ক'লে আকৌ এনেকৈ ভাবি লোৱা তোমালোকে যদি সাপোজ ধৰিছো একটকীয়া এনেকৈ এটা মুদ্ৰা আছে এইটো একটকীয়া মুদ্ৰাৰ ওপৰত যদি আমি আৰু এটা একটকীয়া মুদ্ৰা ইয়াতে ৰখাই দিওঁ তেতিয়াহলে কি হ'ব তেতিয়াহলে তলৰ যেটো থাকিব হেতু দেখা নাপাওঁ কেৱল আমি কি কৰিম ওপৰটো দেখা পাম একেদৰে যদি এটোক আকৌ উল্টাই দিওঁ মানে তলৰটোক ওপৰত উঠাই দিলো ওপৰটোক তলত দি দিলো তেতিয়াহলে কি হ'ব আমি কেৱল ওপৰটো দেখা তলৰটো দেখা নাপাওঁ তেতিয়াহলে এই দুটা মুদ্ৰাক আমি কি কম সৰ্বসম বুলি কম মানে সমান আছে বুলি কম একেদৰে যদি আমাক এনেকুৱা দুটা ত্ৰিভুজ দিয়া থাকে সাপোজ এটা ত্ৰিভুজ আছে এনেকুৱা আৰু এটা ত্ৰিভুজ আছে এনেকুৱা এতিয়া যদি কোৱা হয় এটো ত্ৰিভুজৰ এটো বাহু সমান এটো বাহু সমান এটো বাহু সমান তেতিয়াহলে এটো ত্ৰিভুজক
সৰ্বসম বুলি কওঁ এনেকুৱা নিয়ম আহি যাব আমাৰ কিন্তু তাৰ আগতে চোৱা যদি আমি এই দুটা সৰ্বসম তেতিয়া ক'ব পাৰিম যেতিয়া কি হ'ব এইটো ত্ৰিভুজ যদি এইটো ত্ৰিভুজৰ ওপৰত বহাই দিওঁ যদি তলফালে যেটো আছে এটো যদি দেখা না যায় তেতিয়ালে কি হ'ব এটো আকৌ যদি এটো যদি আমি এটোৰ ওপৰত বহাই দিওঁ তলফালেটো যদি দেখা না যায় তেতিয়ালে এটো ত্ৰিভুজৰ সৰ্বসম বুলি কোৱা হ'ব তাৰ মানে দুটা ত্ৰিভুজৰ তেতিয়া সৰ্বসম বুলি ক'ব সাপোজ এনেকা যদি ৰাখি দিওঁ সাপোজ এটো তলফালে আছে তেতিয়ালে আমি ইয়াতে কি সোঁহাতটো দেখা পাইছো কিন্তু বাহুহাতটো দেখা পোৱা নাই আকৌ যদি আমি এনেকে ৰাখি দিওঁ তেতিয়ালে কি পাম কেৱল বাহুহাতটো দেখা পাম কিন্তু সোঁহাতটো দেখা নাপাওঁ তাৰ মানে কি আছে এই দুটা সৰ্বসম আছে মানে সকলো সাইডৰ পৰা কি আছে সমান আছে তো এনেকা কথা ত্ৰিভুজটো এটোৰ ওপৰত উঠাই দিলে তলফালে যেটো থাকিব এটো দেখা নাপাওঁ আকৌ এটোক যদি এইটোৰ ওপৰত বহাই দিওঁ তেতিয়ালে কি হ'ব এই তলফালে যেটো থকা ত্ৰিভুজটো দেখা নাপাম কিন্তু ওপৰত যেটো থাকিব মানে এইটো ত্ৰিভুজক আমি তেতিয়া দেখা পাম এতিয়া ত্ৰিভুজৰ সৰ্বসমতাৰ আমি শৰ্ত যদি লিখিব যাওঁ এতে প্ৰথমে লিখি লৈছো ত্ৰিভুজৰ সৰ্বসমতা যে সৰ্বসমতাৰ শৰ্ত যে ত্ৰিভুজৰ সৰ্বসমতাৰ শর্ত কবলৈ গলে প্রথমে আমাৰ এটা কি আহিব সাইড নাইবা যাক বাহু বুলি কোৱা হয় তাৰ মানে যদি এইটো ত্ৰিভুজৰ এইটো বাহুৰ সমান এইটো বাহুৰ সমান এইটো বাহুৰ সমান হয় তেতিয়ালে এইটো ত্ৰিভুজৰ সৰ্বসম বুলি কোৱা হ'ব দ্বিতীয়তে যদি এনে কোৱা হয় যে এটা বাহু এটা কোণ এটা বাহু তাৰ মানে যদি এইটো ত্ৰিভুজৰ এইটো বাহুৰ সমান আৰু এইটো কোণৰ সমান এইটো বাহুৰ সমান তেতিয়ালে বাহু কোণ বাহু শিকাৰ জমতে এইটো ত্ৰিভুজৰ কি হ'ব সৰ্বসম হৈ যাব সো এটা আমি লিখিম বাহু কোণ বাহু তাৰ পিছত যদি এনেকুৱা থাকে যে এংগেল সাইড এংগেল মানে কোণ বাহু কোণ যদি এনেকুৱা থাকে সাপোজ এইটো ত্ৰিভুজৰ এইটো কোণৰ সমান আৰু এইটো কোণৰ সমান আৰু এইটো বাহুৰ সমান তেতিয়ালে বাহু কোণ বাহু শিকাৰ জমতে এইটো ত্ৰিভুজৰ কি হ'ব সৰ্বসম হৈ যাব সো আমি এতে লিখিম সাইড এংগেল সাইড তাৰ পিছত আৰু এটা ৰুল আছে যে এংগেল সাইড যদি এইটো ত্ৰিভুজৰ এইটো কোণৰ সমান এইটো কোণৰ সমান তেতিয়ালে আৰু ধৰি লৈছো সাপোজ এইটো বাহুৰ সমান নাইবা এইটো বাহুৰ সমান নাইবা এইটো বাহুৰ সমান মানে দুটা কোণ সমান আৰু যিকোনো এটা বাহু সমান তেতিয়ালে এটো কি ক'ব এংগেল সাইড ৰুল বুলি কোৱা হ'ব আৰু এটা আছে RHS মানে কি আছিল নরমালি RHS বুলি লিখাৰ লগে লগে আমাৰ মাইন্ডত এটা হেৰি আহি যায় যে ৰাইট হ্যান্ড সাইড হয় না নাই ইয়াতে ৰাইট হ্যান্ড সাইড নহয় ইয়াতে কি আছে ইয়াতে R মানে হৈছে ৰাইট এংগেল মানে 90 ডিগ্ৰী থৈ লৈছো দুটা ত্ৰিভুজ আছে নেকুৱা ৰাইট এংগেল আছে মানে এটো 90 ডিগ্ৰী আছে আৰু H মানে হৈছে হাইপোথেনাস মানে অতিভুজ যাক আমি কৰ্ণ বুলি কওঁ নরমালি কিন্তু একচুয়ালি অতিভুজ হয় এটো যে অতিভুজ দুটা সমান আছে আৰু যিকোনো এটা বাহু মানে এইটো বাহুৰ সমান হ'ব পাৰে নাইবা এইটো বাহুৰ সমান হ'ব পাৰে তেনেকুৱা হলে তেতিয়ালে কি হ'ব সমকোণ কৰ্ণ বাহু শিকাৰ জমতে ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব ইয়াক কোৱা হয় ৰাইট এংগেল হাইপোথেনাস সাইড বুলি কোৱা হয় এতিয়া যেতিয়া দুটা ত্ৰিভুজ সৰ্বসম হ'ব তেতিয়া তাৰ কি হ'ব অনুৰূপ কোণবোৰ মানে এইটো কোণৰ সমান হ'ব এইটো কোণৰ সমান হ'ব এইটো কোণৰ সমান হ'ব তেতিয়া আমি কি কম ইয়াক CPCT বুলি কয় তাৰ মানে ইয়াক ইংৰাজীত লিখা হয় corresponding parts of congruent triangle ইয়াক শর্টলি আমাক শিক্ষকে বা আমাক সারে এনেকে নরমালি CPCT বুলি শিকাইছিল যাৰ কাৰণে আমি আজি এটো CPCT হিচাপে ইউজ কৰি আছো মানে ইয়াৰ অৰ্থ হৈছে কি যে corresponding part of congruent triangle that is মানে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ আৰু কোণবোৰ কি আছিল আমাৰ সমান আছিল হেতু লিখা হয় ইংৰাজীত corresponding parts of congruent triangle যাক শর্টলি CPCT বুলি আমি লিখি দিও সো এইখিনি আছিল আমাৰ এটো চ্যাপ্টাৰৰ বেসিক এইখিনি হলে আমাৰ হৈ যাব নেক্সট আমি কি চাম ইয়াতে এটা আমাৰ কি আছে উপপাদ্য আহিব উপপাদ্যৰ পিছত আমাৰ কি আহিব এক্সাৰসাইজ আহিব উপপাদ্য বুলি ক'লে ইয়াতে কি আহিব যে যদি এটা ত্ৰিভুজৰ দুটা বাহু সমান হয় তেতিয়ালে তাৰ বিপৰীত কোণ দুটা কি হ'ব সমান হ'ব আকৌ যদি এটা ত্ৰিভুজৰ বিপৰীত কোণ দুটা সমান হয় তেতিয়ালে কি হ'ব বিপৰীত বাহু দুটা পৰস্পৰ সমান হ'ব এটা হ'ব আমাৰ ইয়াতে বিশেষকে থিওরাম আমি এতিয়া কি কৰিম ডাইৰেক্ট 7.1 এক্সাৰসাইজৰ বিষয়ে আলোচনা কৰিম সো সোৱা এটা কথা ইয়াতে মই বিশেষকে কি কৰিম তোমালোকক যে গোটেইখিনি মই এটাকে ডিসকাস কৰিম কিন্তু মই গোটেইখিনি ইয়াতে সলভ নকৰিব পাৰো ইয়াতে বিশেষকে জিকেটা প্ৰশ্ন ইম্পৰ্টেন্ট হ'ব হেকেটা আমি সলভ কৰিম আৰু গোটেইখিনি তোমালোক এটা কাম কৰিব পাৰিবা যদি তোমালোকৰ গোটেইখিনি হ্যান্ড ৰাইটিং নোটছ লাগে তেতিয়া অবিয়াসলি লৈ লব পাৰিবা তো তোমাৰ কি আছিল এছএমএছ মিডিয়াম বুলি এটা আমাৰ ওয়েবসাইট আছে তোমালোকে গুগলত গৈ www.smsmedium.com বুলি সাৰ্চ কৰাৰ লগে লগে এটা ওয়েবসাইট আহি যাব
যে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে তাতে তোমালোকে ক্লিক কৰিবা যেতিয়া ক্লিক কৰাৰ লগে লগে তাতে তলফালে দেখা পাবা যে ক্লাস 12 ক্লাস 11 ক্লাস 10 ক্লাস 9 সিরিয়ালে দিয়া আছে 9ত ক্লিক কৰিবা আৰু তাতে গলে আকৌ ম্যাথমেটিক্স সায়েন্স তাৰ পিছত কি আহিব ইংলিশ এছামিজ সব কেইটা আহি যাব তো তোমালোকে কেৱল তাতে ম্যাথছ লাগিলে ম্যাথছত ক্লিক কৰি দিবা তাৰ পিছত প্ৰতিটো চেপ্টাৰ ওয়াইজ আহি যাব নোটছখিনি তাৰ পৰা লৈ ল'ব পাৰিবা এতিয়া চোৱা এটা কথা যে নরমালি যদি আমি কবলৈ যাওঁ যে এজন শিক্ষকে মই হবা বেলেগ টিচাৰ হওক তোমাৰ স্কুলৰ যিজন টিচাৰ আছে নাইবা তোমাৰ একাডেমিৰ যিজন টিচাৰ আছে প্ৰতিজন টিচাৰে নাইবা তোমাৰ সিনিয়ৰ কোনো পাৰ্সন নাইবা মা দেউতাকে নরমালি কি কৰিব পাৰে যে তোমাক এটা ৰাস্তা দেখুৱাই দিব পাৰে যে এইটো ৰাস্তাৰে গলে বাবা গৈ কিনে লাষ্টত তুমি এটা নদী পাবা বা এইটো ৰাস্তাৰে গলে কিনে তুমি গৈ কিনে স্কুল পাবা বা এইটো ৰাস্তাৰে গলে কিনে তুমি এটা বজাৰ পাবা কিন্তু তোমাৰ নিজে যদি বজাৰত যাব লাগে নাইবা নদীৰ পাৰত যাব লাগে নাইবা তোমাৰ স্কুলত যাব লাগে তোমাৰ কি কৰিব লাগিব নিজে যাব লাগিব সো এতিয়া বিশেষকে মই যেহেতু ইয়াতে ডিসকাস কৰিব গৈ আছো ত্ৰিভুজ চেপ্টাৰৰ বিষয়ে মই যদি ইয়াৰ পৰা এটা প্ৰশ্ন তোমালোকক সমাধান কৰি দিও মোৰ কোনো প্ৰবলেম নাই মই কৰিব পাৰিম কোনো অসুবিধা নাই কিন্তু কি হ'ব তোমালোকে যে পৰীক্ষাত লিখিব যাবা তোমালোকে তেতিয়া নিজে লিখিব লাগিব তেতিয়া তো মই লিখি নিদিও তোমাৰ একাডেমিৰ স্যাৰে নাইবা তোমাৰ স্কুল টিচাৰে তো লিখি নিদিয়ে তো যাৰ কাৰণে আমি কি কৰিম বিশেষকে আমি বেছিকৈ প্ৰেক্টিছ কৰাৰ ট্ৰাই কৰিম আৰু কোনটো বস্তু কিয় লিখিলো আৰু হেতু নিলিখি বেলেগ আমি কৰিব পাৰিম না নাই এইবোৰ বস্তু আমি জাজ কৰিম বিশেষকে আৰু মই এতিয়া তোমালোকক কি কৰাম ইয়াতে বিশেষকে মই বুজাই দিম বস্তুখিনি তোমালোকে লাগিলে ভিডিওটো পজ কৰিবা লিখিবা মই কৈ যাম তোমালোকে লিখিবা লাগিলে পজ কৰি লিখিবা নরমালি মই লাহেকে কম বা স্পিড কম কৈ যাম দিয়া তথাপি তোমালোকৰ যদি প্ৰবলেম হয় তোমালোকে তেতিয়া হলে স্পিডটো কমাই দিব পাৰা নাইবা তোমালোকে পজ কৰি কোনে লিখি যাব পাৰা এতিয়া চোৱা দিয়া আছে যিখিনি বস্তু আছে সেইখিনি তো সবতে সেম টাইপৰ আহিব যে দিয়া আছে সাপোজ AB প্যারালাল CD এন্ড EF = CD আমাক প্ৰমাণ কৰিব লাগে যে এইখিনি বস্তু আমি সদায় সেম লিখিব লাগে তো এইখিনি বস্তু মই কৈ দিম তোমালোকে এইখিনি নোট কৰি লৈ ল'বা ঠিক আছে এতিয়া চোৱা এক্সাৰসাইজ 7.1 অৰ এক্সাৰসাইজ 7.1 কোশ্চেনত কি দিয়া আছে চোৱাচোন কোশ্চেনত কি আছে এক নম্বৰ কোশ্চেনত সো এক নম্বৰ কোশ্চেনত কি আছে এক নম্বৰ কোশ্চেনত কৈছে যে চতুৰ্ভুজ ABCD ত AC = AD AB এংগল A সমদ্বিখণ্ডিত কৰিছে চিত্ৰ 7.16 ত চোৱা আৰু দেখুৱা যে ABC সৰ্বসম ABD আৰু BC আৰু BD ৰ বিষয়ে কি কবা একেবাৰে ইজি আছে চোৱা প্ৰথমে এনেকুৱা এটা আমি কি কৰিছো চতুৰ্ভুজ আঁকি লৈছো সাপোজ এনেকুৱা আছে এটা চতুৰ্ভুজ এটা কি কোৱা হৈছে A ইয়াক কোৱা হৈছে B ইয়াক কোৱা হৈছে C ইয়াক কোৱা হৈছে D প্ৰথমে কোশ্চেন বুজি লবা কোশ্চেন যদি বুজি লোৱা তেতিয়া হলে আনসার নিজে উলিয়াব পাৰিবা এটা কোশ্চেন হৈছে আমাৰ মেইন টাৰ্গেট হা আমি কোশ্চেন বুজিবৰ কাৰণে ট্ৰাই কৰিম সো চোৱা ইয়াতে প্ৰথমে কি আছে ইয়াতে কোৱা হৈছে যে ABCD এটা চতুৰ্ভুজ আছে চতুৰ্ভুজ আঁকিলো আকাৰ পিছত ইয়াতে ABCD দি দিছো এতিয়া কোৱা হৈছে যে AB যে সরি ইয়াতে কি আছিল ইয়াতে আছিল আমাৰ C আছিল আৰু ইয়াতে আমাৰ B আছিল সো এতিয়া কি কোৱা হৈছে যে ABA এক পৰা আমি B যদি জয়েন কৰো তেতিয়া হলে কি হ'ব এইটো কোণ সমান কৰি দুটা ভাগত ভাগ কৰি গৈছে মানে এইটো কোণ যেতিয়া ভাগ হৈছে সমান কৰি দুটা ভাগত ভাগ হৈ গৈছে প্ৰশ্নত কোৱা হৈছে ABCD চতুৰ্ভুজৰ ABA কি কৰিছে এংগল A সমান কৰি দুটা ভাগত ভাগ কৰি দিছে ভাগ কৰাৰ পিছত কি হৈছে ইয়াতে দুটা ত্ৰিভুজ হৈ গৈছে তেতিয়া আমাক প্ৰমাণ কৰিব লাগে এইটো ত্ৰিভুজৰ সৰ্বসম আৰু এটা কথা তাৰ পিছত আমাক কি ক'ব লাগে যে BC আৰু ইয়াৰ পৰা BD এই দুটাৰ বিষয়ে আমি কি কম হেতু লিখিব লাগে আৰু আমাক দি আছে যে এইটো AC টু AD ৰ সমান ঠিক আছে বুজি পাইছে না এখানে সো লাগিলে আকবাৰ চাই লোৱা কি আছে ABCD এটা কি আছে আমাৰ চতুৰ্ভুজ আছে এইটো চতুৰ্ভুজৰ AC আৰু AD কি আছে আমাৰ সমান আছে মানে AC আৰু AD কি আছে আমাৰ সমান আছে কোশ্চেন নম্বৰ 1 ত AC আৰু AD সমান আছে আৰু কি আছে যে AB কি কৰিছে এংগল A সমদ্বিখণ্ডিত কৰিছে ঠিক আছে সমদ্বিখণ্ডিত কৰিছে এতিয়া চোৱা যদি এই দুটা কোণ সমদ্বিখণ্ডিত হয় তেতিয়া আমি কি ক'ব পাৰি যে এংগল CAB = এংগল DAB আমি এনেকৈ ক'ব পাৰিম না তাৰ মানে এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব এইটো কোণৰ নাম কি CAB আৰু এইটো কোণৰ নাম কি
ডি এ বি এই দুটা কোণ সমান হৈ যাব আৰু এতিয়া আমি প্ৰমাণ কৰিম এইটো ত্ৰিভুজৰ সৰ্বসম সো চোৱা প্ৰথমে তেতিয়াহ'লে কি লিখিম যে ত্ৰিভুজ এ বি সি আৰু ত্ৰিভুজ কি আছে এ বি ডিৰ পৰা পাও এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাম চোৱা ইয়াতে কি আছিল আমাৰ কোশ্চেনত AC = AD এটা আমাক দিয়া আছে এতে লিখি দিয়া আছে লিখিলো তাৰ পিছত কি আছে ইয়াতে কি কোৱা হৈছে যে AB কি কৰিছে এংগল A সমদ্বিখণ্ডিত কৰিছে তেতিয়াহ'লে আমি এনেকৈ লিখি দিওঁ যে এংগল CAB = এংগল DAB ইয়াতে আমি কি লিখিম যে AB এ এংগল A সমদ্বিখণ্ডিত কৰিছে ঠিক আছে সো এখানে লিখিলো তাৰ পিছত চোৱা এটা বস্তু আমি ইয়াতে লিখিম AB = AB সো AB = AB লিখিছো কি লিখিছো কিয়নো চোৱা যেতিয়া আমি ত্ৰিভুজ ওপৰ যেটো ত্ৰিভুজ আছে এটো ত্ৰিভুজৰ কথা কৈছো তেতিয়ালে ইয়াতে কি আহিছে AB বাহুটো আহিছে আকৌ যেতিয়া তলফালে কথা ত্ৰিভুজৰ কথা কৈছো আমি তেতিয়ালে কি আহিছে AB বাহুটো আহিছে তাৰ মানে AB কি হৈছে ডাবল রুল প্লে কৰিছে এতে হয় না মানে দুইবাৰ ইয়াতে কি আছে এটো সাইডৰ কাৰণে এটা বাহু এটো সাইডৰ কাৰণে এটা বাহু তেতিয়ালে এনেকৈ হলে এটো কোৱা হ'ব সাধাৰণ বাহু এক হ'ব সাধাৰণ বাহু তো লিখি লবা তোমালোকে সাধাৰণ বাহু তেতিয়া হলে চোৱা বাহু কোন বাহু শিখাৰ জমতে এটো ত্ৰিভুজৰ কি হ'ব সৰ্বসম হ'ব তো আমি লিখি দিম therefore ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD কি শর্ত ইয়াতে লিখি দিয়া বাহু কোন বাহু বিধি লিখি দিলো নাইবা তোমালোকে ইয়াতে সাইড এংগল সাইড বিধি লিখি দিব পাৰা নাইবা রুল বুলি লিখি দিব পাৰা ঠিক আছে সো হৈ গ'ল এটো প্ৰমাণ এতিয়া চোৱা কোশ্চেনত আৰু কি কৈছিল যে BC আৰু BD ৰ বিষয়ে কি কবা BC আৰু BD ৰ বিষয়ে আমি কি কম সো যেহেতু এইটো ত্ৰিভুজৰ কি হ'ব সৰ্বসম হ'ব তেতিয়ালে আমি কি কম যে BC আৰু BD টো কি হ'ব সমান হ'ব ইয়াতে আমি লিখি দিম কি CP CD মনত আছে না CP CD মানে কি আছিল মনত আছে যদি এটা কাম কৰা নিশ্চয় কমেন্ট কৰি জনাই দিয়া কমেন্ট কৰি লিখি দিয়া CP CD ৰ ফুল ফর্ম কি আছিল আৰু হনা যেহেতু চোৱা ইয়াতে কি আছে ইয়াতে আমি চ্যাপ্টার নাম্বার 7 স্টার্ট কৰিছো আজি চ্যাপ্টার নাম্বার 7 টো আমি ওচৰতে শেষ কৰি দিম দুটা বা খুব বেছি তিনটা ভিডিও বনাম মানে 7.1 7.2 আৰু 7.3 আমি এই তিনটা ভিডিওতে এখিনি কমপ্লিট কৰি দিম দিয়া ঠিক আছে এতিয়া এটা বস্তু চোৱা যে টিচাৰ নরমালি কি কৰে নরমালি টিচাৰ এজনে ভাবে হতাই যে আমাৰ ষ্টুডেন্ট এখিনি কি কৰক যে মোৰ পৰা পঢ়ক বা বেলেগ টিচাৰ পৰা পঢ়ক জোৰ পৰাই পঢ়ক পুতৰা ভাল ৰিজাল্ট কৰক আৰু তাৰ বিনিময়ত টিচাৰ এনেকৈ নাভাবে যে মোক ইমান টকা দিব লাগিব হিমান টকা দিব লাগিব এটো উঠাব লাগিব হেতু লাগিব এটো টিচাৰ কেতিয়াও ডিমান্ড নাথাকে তো টিচাৰে কি কৰে যে টিচাৰে হদে এটো ভাবে যে মই যিখিনি কষ্ট কৰিছো হেখিনি নালাগে মোক হেখিনিৰ মূল্যটো কেতিয়াও দিব নোৱাৰে এনেকৈ এটা কথা আছে যদি টিচাৰক ষ্টুডেন্টে যদি হিয়াতৰ মূল্য দিব বিচাৰে যে টিচাৰক যিমানখিনি কৰিছে তাৰ কাৰণে মূল্য দিম হেতু কেতিয়াও দিব নোৱাৰিব কিন্তু টিচাৰে কেৱল বিচাৰে এজন আদৰ্শৱান টিচাৰে সদায় বিচাৰিব যে মোৰ ষ্টুডেন্টে মোক হেখিনি জাস্ট সন্মান দিয়ক এপ্ৰিচিয়েচন দিয়ক মানে বাকি একো নাই তো তোমালোকে এটা কাম কৰিবা নিশ্চয় যেতিয়া কোনোজন টিচাৰে তোমালোকক পঢ়াব যদি অনলাইন বা ডিজিটাল মাধ্যমত পঢ়াই থাকে তেতিয়ালে টিচাৰক বেছি একো নালাগে তোমালোকে এটা কাম কৰিবা টিচাৰ হেখিনি বস্তু যদি ভাল লাগে নিশ্চয় কৈ দিবা যে স্যাৰ ভাল লাগিছে ধন্যবাদ স্যাৰ থ্যাংক ইউ স্যার কৈ দিলা আৰু তেতিয়ালে ভিডিওটো এটা লাইক কৰিবা আৰু কমেন্ট কৰিবা লাগিলে শেয়ার কৰিব পাৰিলে শেয়ারও কৰি দিবা এইখিনি কৰিলে টিচাৰ এজন হ্যাপি হৈ যায় আৰু যদি আমি অফলাইন ক্লাস কৰো বা একাডেমিত পঢ়ি আছো নাইবা আমি স্কুলত পঢ়ি আছো গভৰ্ণমেণ্টতে পঢ়ি আছো যতে পঢ়িও আমি টিচাৰক দেখাবলৈ ৰাতিপুৱা হতে গুড মৰ্নিং স্যাৰ নাইবা হয়তো আবেলি দেখাবলৈ গুড ইভিনিং স্যাৰ বা গুড আফটাৰনুন স্যাৰ এনেকৈ হয়তো স্যাৰক ক'ব লাগে নাইবা স্যাৰক বাহিৰত কৰবাত দেখাবলৈ বজাৰত নাইবা কৰবাত দেখাবলৈ স্যাৰক এটা স্মাইল দিলেই হ'ল নাইবা স্যাৰক সুধিলে হ'ল স্যাৰ ভালে আছে স্যাৰ কলৈ গৈ আছে এইখিনি ক'লে টিচাৰ হ্যাপি নালাগে টিচাৰক কিমান গিফট কৰিবৰ কাৰণে যে টিচাৰ ডে আহিল টিচাৰ ডে আহিল অলপ দিন আগতে টিচাৰ ডে পাৰ কৰিলো আমি ইমান ধুনীয়াকৈ সেলিব্ৰেট কৰিছে সঁচাকৈ বহুত ভাল লাগিছে টিচাৰ হৈ কিনে ধৰা তোমাৰ বাকি প্ৰফেশনতকৈ টিচাৰ প্ৰফেশন এই কাৰণে স্পেশালিষ্ট হয় যে ইয়াত ষ্টুডেন্টে কি কৰে প্ৰতিজন ষ্টুডেন্টে নিজৰ মনৰ পৰা নিজৰ ভিতৰৰ পৰা কি কৰে ৰেসপেক্ট দিয়ে বাকি যিকোনো প্ৰফেশন কোৱা হেতু প্ৰফেশন ইমানখিনি ৰেসপেক্ট নিদিয়ে তো যাৰ কাৰণে টিচাৰটো ইমান স্পেশাল হয় আৰু চোৱা টিচাৰ ডেৰ দিনা ইমান ষ্টুডেন্টে ইমান ধুনীয়াকৈ উইশ কৰিছে বহুত ভাল লাগিছে এইটো কেতিয়াও নিবিচাৰে টিচাৰ যে মোক গিফট কৰি কিনে উইশ কৰিব লাগিব
যে প্ৰতিজন ষ্টুডেণ্টে ওচৰতে আহিছে আহি কিনে কৈছে হেপী টিচাৰ ডে ছাৰ তাতে প্ৰতিজন টিচাৰ হেপী আৰু এইখিনি তোমালোকে অন্তত কৰিবা নালাগে তোমালোকে টিচাৰক গিফ্ট কৰিব কাৰণে জাষ্ট তোমালোকে টিচাৰৰখিনি মানে যিখিনি টিচাৰক সন্মান দিব লাগে সন্মানখিনি দিবা তাতে টিচাৰ হেপী হৈ যাব সদায় ঠিক আছে সো আশা কৰি এইখিনিত কোনো প্ৰব্লেম নহ'ব চাই লোৱা ভালকৈ যদি প্ৰব্লেম হয় তেতিয়া নিশ্চয় কমেণ্ট কৰি জনাই দিবা এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ 2 কি কৈছে Question number 2 কি দিয়া আছে তো question number 2 দিয়া আছে যে ABCD এটা চতুর্ভুজ যত AD is equal to BC আৰু angle BAD DAB is equal to CBA তেন্তে প্রমাণ করা যে ABD সর্বসম BAC and BD is equal to AC and ABD is equal to angle BAC প্রথমে সোয়া ABCD এটা কি আছে চতুর্ভুজ আছে সো আমি আঁকি লওঁ প্রথমে এনেকুৱা এটা চতুর্ভুজ আছে যার নাম হইছে A B C and D এতিয়া সোয়া ইয়াতে কি আছে AC আছে আৰু ইয়াত কি আছে BD আছে এতিয়া ইয়াৰ কি আছে AD আৰু BC তো কি আছে সমান আছে আকো কি কৈছে ইয়াতে যে অ্যাঙ্গেল DAB মানে এইটো কোণ আৰু ইয়াতে কি আছে অ্যাঙ্গেল CBA মানে এইটো কোণ এই দুটা কোণ সমান আছে তেতিয়া হলে আমাক এক নম্বৰত প্রুফ কৰিব লাগে যে আমাক এক নম্বৰত প্রুফ কৰিব লাগে যে ত্রিভুজ ABD সৰ্বসম ত্রিভুজ BAC আৰু দুই নম্বৰত কি কৈছে দুই নম্বৰত কৈছে যে BD is equal to AC আৰু তিনি নম্বৰত কি কৈছে যে অ্যাঙ্গেল ABD is equal to অ্যাঙ্গেল BAC এটো কৈছে সো এতিয়া সোয়া ইয়াতে ABD প্রথমে সাইড লোৱা ABD ত্রিভুজ কোড আছে ABD মানে কি আছিল ABD মানে কি আছিল ABD নাম শুনা পাইছা না যদি ক্রিকেট প্রেমী আছে ইয়াতে ক্রিকেট খেলত কি আছিল এজন প্লেয়ার আছিল জানাক ABD বুলি কোৱা হয় কি আছিল নাম AB ডেভিলিয়ার হয় না AB ডিলার যাক 360 ডিগ্রি প্লেয়ার বুলি কোৱা হয় গম পোৱা নাই 360 ডিগ্রি প্লেয়ার কিয় কোৱা হয় তাক 360 ডিগ্রি প্লেয়ার কি আছিল যে AB ডেভিলিয়ার নরমালি কি আছিল যে যদি ক্রিকেট খেলার পিচটো এনেকুৱা থাকে আৰু যদি ইয়াতে ব্যাটিংটো কৰা হয় AB ডেভিলিয়ার এনেকুৱা এজন প্লেয়ার আছিল যোনে কি কৰিব পাৰিছিল এটো সাইড 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 মানে গোটেই কেটা সাইডত কি কৰিব পাৰিছিল বলটো মানে মাৰিব পাৰিছিল তাৰ মানে গোটেই কেটা সাইড মানে কি এনেকুৱা এটা সার্কেল বনাই দিলে কি আহিব ইয়াৰ পৰা যদি আমি কাউন্ট কৰো তেতিয়া কিমান ডিগ্ৰী আহিব ইয়াতে 360 ডিগ্ৰী আহিব তো 360 ডিগ্ৰীতে কি বলটো মাৰিব পাৰিছিল যাৰ কাৰণে 360 ডিগ্ৰী প্লেয়াৰ বুলি কোৱা হয় AB ডেভিলিয়াৰক হয় না তো ঠিক আছে যিকেজন ক্রিকেট প্রেমী আছে সেইকেজন তো নিশ্চয় গম পোৱা AB ডেভিলিয়াৰক যে 360 ডিগ্ৰী প্লেয়াৰ বুলি কোৱা হয় এতিয়া চোৱা এতিয়া আমাৰ প্ৰশ্নটো কি আছিল প্ৰশ্ন কি আছে যে এতিয়া ত্রিভুজ ABD আৰু ত্রিভুজ BAC এই দুটা ত্রিভুজক আমাক কি কৰিব লাগে সৰ্বসম বুলি দেখুৱাব লাগে সো আমি আৰামসে দেখাব পাৰিম সো আমি কি লিখিম প্ৰথমে লিখিম এক নম্বৰ দেখি না এই ত্রিভুজ ABD আৰু ত্রিভুজ BAC ৰ পৰা পাওঁ BAC ৰ পৰা পাওঁ সো কি পাম আমি এই দুটা ত্রিভুজৰ পৰা এটা সো কি আছে ইয়াতে কি দি আছে এইটো বাহুৰ সমান সো প্ৰথমে লিখি দিয়া যে AD = BC এটো কি আছিল আমাৰ গিভেন আছিল দিয়া আছিল গিভেন লিখি দিয়া ইংৰাজীতে লিখি দিলে তো কোনো অসুবিধা নাই হ্যাঁ কিন্তু ইংলিশ মিডিয়াম স্টুডেন্টখিনি যদি এছএমএস লিখি দিয়া তেতিয়া হলে প্ৰবলেম সো এটা গিভেন লিখি দিয়া নেক্সট কি আছে সোৱা এইটো এঙ্গেল কি আছিল এইটো এঙ্গেলৰ সমান আছিল মানে এইটো ত্রিভুজৰ এইটো এঙ্গেল আৰু এইটো ত্রিভুজৰ এইটো এঙ্গেল সমান তো ইয়াতে লিখি দিয়া যে এঙ্গেল DAB = এঙ্গেল CBA এইটো আমাক দিয়া আছে তো ইয়াতে লিখি দিয়া গিভেন তো লিখি দিলো লিখি দিয়াৰ পিছত এতিয়া সোৱা এটা কি আছে AB বাহুটো এইটো ত্রিভুজৰ কাৰণে বাহু এই AB বাহুটো এইটো ত্রিভুজৰ কাৰণে বাহু তেতিয়া হলে এটো কি কোৱা হ'ব সাধাৰণ বাহু তেতিয়া হলে আমি কি কম ইয়াতে AB = AB এতিয়া কি আহিব ইয়াতে লিখিম আমি সাধাৰণ বাহু লিখি দিম আমি ঠিক আছে তেতিয়া হলে সোৱা এটো কি আহিল বাহু কোন বাহু শিকাৰ জমতে এইটো ত্রিভুজৰ সৰ্বসম হৈ গল সো আমি ইয়াতে লিখি দিম therefore ত্রিভুজ ABD সৰ্বসম ত্রিভুজ BAC ইয়াতে কি লিখি দিম সাইড অ্যাঙ্গেল সাইড বিধি বা শিকার্য লিখি দিলে হৈ যাব বা শর্ত মতে লিখি দিলে হৈ যাব তেতিয়া আমি প্ৰমাণ কৰিলো এতিয়া সব BD আৰু AC কি বুলি ক'ব দিছে ইয়াতে সমান বুলি ক'ব দিছে BD কত আছে ইয়াত আছে আৰু AC কত আছে ইয়াত আছে এই দুটা সমান হ'ব না সমান হ'ব অবভিয়াসলি সমান হ'ব কিয়নো
কি আছে এটা আছে কি আমাৰ ওপৰ ত্ৰিভুজৰ এটা বাহু মানে ABD ৰ বাহু আৰু এটা আছে ABC ৰ বাহু যদি ত্ৰিভুজ দুটা সৰ্বসম হয় তেতিয়ালে কি আছিল ত্ৰিভুজ দুটা সৰ্বসম হলে ত্ৰিভুজ দুটাৰ অনুৰূপ বাহুবোৰ আৰু কোণবোৰ কি হ'ব সমান হ'ব তেতিয়া আমি কি কৰিব পাৰিম যে 2 নম্বৰ যেটো আছে যে যেহেতু আমি এনেকৈ লিখিম যে যেহেতু ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ BAC নাইবা ABC therefore আমি কি ক'ব পাৰি যে BD = AC এনেকৈ ক'লো আৰু কি আছে ABD চোৱা এংগল ABD মানে এইটো কোণ আৰু কি আছে BAC BAC এইটো কোণ এই দুটা কোণ কি হ'ব সমান হ'ব যদি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম হয় তেতিয়ালে এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব ইয়াৰ ব্ৰেকেটৰ ভিতৰত আমি CPCT লিখি দিম তেতিয়ালে এইটো হৈ গ'ল প্ৰমাণ CPCT এটা আছিল কোৱেশ্চন নাম্বাৰ 2 সো আশা করি ইয়াতে কোনো প্ৰবলেম নহব ঠিক আছে ভালকে চাই লোৱাচোন কি আছে কি লিখিলো ইয়াতে হল তাৰ পিছত চোৱা কোৱেশ্চন নাম্বাৰ 3 ত কি কৈছে যে কোৱেশ্চন নাম্বাৰ 3 ত কৈছে যে এডাল ৰেখাখণ্ড AB লৈ টনা AD আৰু BC দুডাল সমান লম্ব তেন্তে দেখুৱা যে CD এ AB ক সমদ্বিখণ্ডিত কৰে সো এটা বহুত ইজি আছে এটা আমি আৰামত কৰিব পাৰিম কোনো অসুবিধা নাই তোমালোকে কেৱল চাই লও ভালকে কি কৈছে আৰু ইয়াতে কি কৰিব লাগে সো এক্সাৰসাইজ কিমান আছিল আমাক এক্সাৰসাইজ আছিল 7.1 কোৱেশ্চন নম্বৰ হৈছে এটো 3 সো কি কৈছে যে ইয়াত কৈছে যে AB এডাল ৰেখা আছে নেকুৱা ইয়াত আছে A ইয়াত আছে B আকিলো এটা কৈছে যে A এর পৰা আৰু B এর পৰা A এর পৰা এনেকে লম্ব টানি দিয়া হৈছে D মানে ইয়াতে 90 ডিগ্ৰী আৰু B এর পৰা ইয়াতে লম্ব টানি দিয়া হৈছে ইয়াতে C আৰু কি কোৱা হৈছে যে AD আৰু BC দুটা কি আছে সমান আছে তেতিয়া হলে আমি প্ৰমাণ কৰিব লাগে যে এইটো CD এ কি কৰিছে যে AB টো সমান কৰি দুটা ভাগত ভাগ কৰি দিছে সাপোজ এটো যদি O বুলি কও তাৰ মানে এইখিনি আৰু এইখিনি কি আছে সমান আছে মানে আমি কি ক'ব লাগিব যে CD এ AB ক সমদ্বিখণ্ডিত কৰিছে তো সোৱা সমদ্বিখণ্ডিত যেতে আমি কৰিছে বুলি কম তাৰ আগত আমি চাব লাগিব যে এইটো বাহু আৰু এইটো বাহু সমান হয় না নাই এই দুটাক আমি সমান বুলি প্ৰমাণ কৰিব লাগিব আমি কেতিয়া সমান বুলি প্ৰমাণ কৰিব পাৰিম আমি তেতিয়া কৰিব পাৰিম যেতিয়া এইটো ত্ৰিভুজ সৰ্বসম বুলি দেখুৱাব পাৰিম সো এইটো আৰু এইটো সৰ্বসম বুলি দেখুৱাবলৈ হলে কি নিয়ম আমি ব্যৱহাৰ কৰিব পাৰিম ইয়াতে সোৱা এইটো কোণ কিমান আছে 90 ডিগ্ৰী এইটো কোণ কিমান আছে 90 ডিগ্ৰী সো তোমালোকে প্ৰথমে লিখিবা যদি লিখি আছা তেতিয়ালে নোট কপি উলিয়া আৰু নোট কপিত লিখি লোৱা যে ত্ৰিভুজ BOC আৰু ত্ৰিভুজ AOD ৰ পৰা পাও লিখিলো যে ত্ৰিভুজ BOC আৰু ত্ৰিভুজ AOD ৰ পৰা পাও তাৰ পিছত লিখিম আমি যে OBC = OAD = 90 ডিগ্ৰী লিখি দিম লিখি দিলো আমি লিখিম যে OBC OAD = 90 ডিগ্ৰী তাৰ পিছত আমি লিখিম যে BC = AD BC = AD ব্ৰেকেটৰ ভিতৰত লিখিম আমি অঙ্কন মতে তাৰ পিছত লিখিম এংগল BOC = এংগল AOD এটাৰ এটো কি হ'ব ব্ৰেকেটৰ ভিতৰত লিখিম আমি বিপৰীত কোণ তেতিয়ালে এইটো ত্ৰিভুজৰ কি হ'ব সৰ্বসম হ'ব তেতিয়ালে যদি ত্ৰিভুজটা সৰ্বসম হয় আমি তেতিয়া কি লিখিম যে therefore ত্ৰিভুজ BOC সৰ্বসম ত্ৰিভুজ AOD এই দুটা সৰ্বসম বুলি কলো সৰ্বসম বুলি কোৱাৰ লগে লগে আমি কি কৰিব পাৰিম ইয়াতে যে therefore OA = OB ব্ৰেকেট দেখি দিম CPCT আৰু লাষ্টত দেখি দিম therefore CD এ AB ক সমদ্বিখণ্ডিত কৰিছে সো এইটো তোমালোকে লিখিবা লিখি কেনে ধুনিয়াকে ফটো মাৰি কেনে মোক WhatsApp কৰি দিও কৰা মোৰ WhatsApp নম্বৰটো কি আছিল 9101111030 ইয়াতে WhatsApp কৰি দিব পাৰা ঠিক আছে যদি কিবা প্ৰবলেম থাকে তেতিয়ালে মই নিশ্চয় তোমালোকক এখিনি কাৰেকচন কৰাই দিম দিয়া হ'ব এতিয়া সোৱা নেক্সট কোৱেশ্চন নাম্বাৰ 4 ত কি আছে যে কোৱেশ্চন নাম্বাৰ 4 ত দিয়া আছে যে L আৰু M দুডাল সমান্তৰাল ৰেখাৰ P আৰু Q দুডাল সমান্তৰাল ৰেখাক ছেদ কৰিছে কি আছে যে L আৰু M দুডাল সমান্তৰাল ৰেখাক আন এজোৰ সমান্তৰাল ৰেখা P আৰু Q কি কৰিছে দুটা বিন্দুত ছেদ কৰিছে তেতিয়া আমাক প্ৰমাণ কৰিব লাগে যে ABC সৰ্বসম CDA এটো সো এটো বহুত ইজি আছে সোৱা ইয়াতে কি আছে এনেকুৱা ৰেখা আছে
এইটোৰ নাম হৈছে L আৰু এনেকৈ লেখা আছে এইটোৰ নাম হৈছে M আৰু এই সমান্তৰাল লেখা দুটাক বেলেগ সমান্তৰাল লেখা দুটা কি কৰিছে সেট কৰিছে ইয়াত নাম হৈছে P আৰু ইয়াৰ নাম হৈছে ইয়াতে Q এতিয়া ইয়াতে নাম দিয়া হৈছে A ইয়াত দিয়া হৈছে B ইয়াত দিয়া হৈছে C ইয়াত দিয়া হৈছে D এতিয়া A আৰু C সংযোগ কৰা হৈছে এতিয়া আমাক প্ৰমাণ কৰিব লাগে যে এইটো ত্ৰিভুজৰ সৰ্বসম বুলি আমাক প্ৰমাণ কৰিব লাগে সো এই প্ৰমাণ কৰিব গলে আমি কেনেকৈ কৰিম চোৱা যেহেতু ইয়াতে কি আছে PQ সমান্তৰাল আছে আৰু ইয়াতে LM দুটা সমান্তৰাল আছে তেতিয়াহলে এটা কাম কৰা কোশ্চেন নম্বৰ 4 ত যে আমি এনেকৈ লিখিম যেহেতু P সমান্তৰাল Q আৰু L সমান্তৰাল M চোৱা যদি ৰেখা দুটা সমান্তৰাল থাকে তেতিয়াহলে তিৰ্যকৰ একেফালে থকা অন্তকোণৰ মাপৰ সমষ্টি আছিল 180 ডিগ্ৰী অনুৰূপ কোণবোৰ সমান আছিল একান্তৰ অন্তকোণবোৰ সমান আছিল একান্তৰ বহিকোণবোৰ সমান আছিল এখানে আমি আগতে শিকিছিলো সো এতিয়া চোৱা যদি L আৰু M ৰেখা দুটাৰ সমান্তৰাল হয় তেতিয়াহলে কি হ'ব এইটো কোণৰ সমান হ'ব আৰু P আৰু Q ৰেখা দুটাৰ সমান্তৰাল হয় তেতিয়াহলে কি হ'ব এইটো কোণৰ সমান হ'ব আৰু সোয়াতে AC টু কি আছে এটো ত্ৰিভুজৰ কাৰণে বাহু এটো ত্ৰিভুজৰ কাৰণে বাহু যাক কোৱা হ'ব সাধাৰণ বাহু তেতিয়াহলে কোন বাহু কোন স্বীকাৰ্য মতে এটো ত্ৰিভুজৰ কি হ'ব সৰ্বসম হৈ যাব ঠিক আছে সো লিখিব গলে আমি কেনেকৈ লিখিম আমি এনেকৈ লিখিম যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ACD ৰ পৰা পাম এই দুটাৰ পৰা আমি কি পাম যে এংগেল BAC is equal to angle ACD ইয়াতে লিখি দিবা একান্তৰ অন্তকোণ তাৰ পিছত কি লিখিম আমি যে এংগেল কি আহিব যে ACB is equal to angle ইয়াতে কি লিখিম ACB মানে এইটো কোণ কার এইটো একান্তৰ কোণ মানে এইটো একান্তৰ কোণ এইটো নাম কি হ'ব CAD ইয়াতে লিখি দিয়া একান্তৰ অন্তকোণ লিখিলো তাৰ পিছত চোৱা ইয়াতে কি আছে AC is equal to AC ইয়াতে কি হ'ব সাধাৰণ বাহু আমি লিখিলো সো ইয়াতে লিখিম therefore ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ACD ইয়াতে কি শর্ত আছে বাহু কোণ বাহু শর্ত আছে ইয়াতে লিখি দিয়া যে সাইড অ্যাঙ্গেল সাইড বিধি বানাইবা তে স্বীকার্য নাইবা শর্ত লিখি দিব পারা হয়ে যাব তো প্রমাণিত হয়ে গেল ঠিক আছে সেখানে ধুনিয়াকে লিখি লোৱা তার পিছত চোৱা কোশ্চেন নাম্বার 5 ত কি কৈছে Question number 5 ত কি আছে exercise 7.1 question number 5 question number 5 to easy আছে সোয়া question number 5 to কি আছে ইয়াতে যে ইয়াতে কোৱা হৈছে যে L ৰেখাডালে এংগেল A সমদ্বিখণ্ডিত কৰে মানে এনেকুৱা এডাল ৰেখা আছে মানে আৰু এনেকুৱা এডাল আছে ইয়াতে এংগেল A আছে ইয়াতে কি কোৱা হৈছে যে এংগেল A L নামৰ ৰেখাডালে এনেকৈ যায় পাৰ হৈ কিনে আৰু ইয়া কি কৰে সমদ্বিখণ্ডিত কৰে মানে এইখিনি কোণ আৰু এইখিনি কোণ সমান সো সমদ্বিখণ্ডিত কৰাৰ পিছত তাৰ কি কৰা হৈছে এই L ৰেখাৰ ওপৰত যিকোনো এটা বিন্দু লোৱা হৈছে B এটা কি কৰা হৈছে B আৰু এইটো বাহুৰ P ইয়াতে 90 ডিগ্ৰীকে টানি দিয়া হৈছে আৰু ইয়াৰ পৰা B ৰ পৰা বেলেগ এটা সাইডলৈকে Q 90 ডিগ্ৰী হোৱাকে টানি দিয়া হৈছে তেতিয়াহলে আমাক প্ৰমাণ কৰিব লাগে যে এইটো ত্ৰিভুজৰ সৰ্বসম আৰু এইটো সমান বুলি দেখুৱাব লাগে সো এইটো কি হ'ব একদম ইজি হ'ব ইয়াতে চোৱা এটা আমি কি কৰিব পাৰিম এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজক আমাক কি কৰিব লাগিব ইয়াতে কনসিডাৰ কৰিব লাগিব যদি কনসিডাৰ কৰো তেতিয়াহলে চোৱা ইয়াতে কি আছে ইয়াতে এইটো কোণৰ মাপ আৰু এইটো কোণৰ মাপ কি আছে 90 আছে এইটো কোণ আৰু এইটো কোণ কি আছে সমান আছে তাৰ পিছত এইটো বাহু কি আছে সাধাৰণ বাহু আছে তেতিয়াহলে কোন বাহু স্বীকাৰ্য মতে এইটো ত্ৰিভুজৰ কি হ'ব সৰ্বসম হৈ যাব সৰ্বসম হলে ইয়াৰ আমি কি ক'ব পাৰিম DP = BQ ক'ব পাৰিম বাস প্ৰমাণিত হৈ গ'ল
যদি তোমালোকক লিখিব লাগে কেনেকৈ লিখিবা প্ৰথমে কি লিখিবা দিয়া আছে সো চোৱা যদি লিখি আছে তেতিয়াহ'লে লিখি লোৱা ফটাফট লিখি লোৱা মই কৈ আছোঁ যে লিখা যে দিয়া আছে যে এল ৰেখাডালে এংগেল এ সমদ্বিখণ্ডিত কৰে আৰু বি এলৰ ওপৰত যিকোনো এটা বিন্দু লিখা এইখিনি তাৰপিছত লিখা বিৰ পৰা এংগেল এৰ বাহু দুটালৈ বিপি আৰু বিকিউ দ্বাৰা লম্ব তেন্তে আমাক দেখুৱাব লাগে যে ত্ৰিভুজ এপিবি সৰ্বসম ত্ৰিভুজ একিউবি 2 নম্বৰ লিখিব লাগিব বিপি বিকিউ বা বি এংগেল এৰ দুই বাহুৰ পৰা সমদ্বিদূৰত্বত অৱস্থিত আমাক এইটো লিখিব মানে এইটো প্ৰমাণ কৰিব লাগে সো প্ৰমাণৰ ক্ষেত্ৰত তোমালোকে লিখিবা প্ৰমাণ প্ৰথমে লিখিবা ইয়াতে প্ৰমাণ সো প্ৰমাণ লিখিলা প্ৰমাণ লিখাৰ পিছত তোমালোকে লিখিবা যে ত্ৰিভুজ এ বি পি আৰু ত্ৰিভুজ এ বি কিউ ৰ পৰা পাও কি পাম যে এংগেল এ পি বি এংগেল এ কিউ বি 90 ডিগ্ৰী দ্বিতীয়তে লিখিবা এংগেল বি এ পি এংগেল বি এ কিউ ব্ৰেকেটত কি লিখি দিবা ব্ৰেকেটত লিখি দিবা যে যেহেতু এল এংগেল এৰ সমদ্বিখণ্ডক তাৰ পিছত লিখিবা যে এ বি এ বি সাধাৰণ বাহু তেতিয়াহ'লে কোন কোন বাহু শিকাৰ জমতে যে ত্ৰিভুজ এনেকৈ লিখিবা এ বি পি আৰু ত্ৰিভুজ এ বি কিউ সৰ্বসম আৰু ব্ৰেকেটত লিখি দিবা কোন কোন বাহু শিকাৰ্য তাৰ পিছত লিখিবা যে দিয়াৰ ফৰ বিপি বিকিউ বিকিউ কি হ'ব কিয়নো এটা কি হ'ব সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহু ব্ৰেকেটত লিখি দিবা সিপি সিটি ঠিক আছে সো এটা আছিল কোশ্চেন নাম্বাৰ 5 ৰ সমাধান সো ইয়াৰ পিছত কোশ্চেন নাম্বাৰ 6 ৰ বিষয়ে আলোচনা কৰিম সো সোৱাচোন কোশ্চেন নাম্বাৰ 6 ত কি কৈছে এসি AE AB AD আৰু এংগেল BAD এংগেল EAC তেন্তে দেখুৱা যে BC DE তাৰ মানে চিত্ৰটো এনেকুৱা আছে এনেকুৱা প্ৰথমে এটা আমি চতুৰ্ভুজৰ নিচিনা আঁকি ল'ব লাগিব আৰু তাৰ পিছত কি কৰা হৈছে ইয়াত নাম দিয়া হৈছে A ইয়াক কোৱা হৈছে B ইয়াক কোৱা হৈছে C ইয়াক কোৱা হৈছে E ইয়াক কোৱা হৈছে D আৰু ইয়াতে কোৱা হৈছে ইয়াতে A ৰ পৰা D জয়েন কৰা হৈছে E ৰ পৰা D জয়েন কৰা হৈছে আৰু A ৰ পৰা C কো জয়েন কৰি দিয়া হৈছে বা সংযোগ কৰি দিয়া হৈছে প্ৰশ্নত কোৱা হৈছে AC প্ৰশ্নত কোৱা হৈছে যে AB আৰু AD সমান AC আৰু AE সমান তেতিয়া হলে আমাক প্ৰমাণ কৰিব লাগে যে ইয়াতে BC বাহুটো ইয়াৰে DE ৰ বাহুৰ সমান আছে এতিয়া চোৱা আমি যদি এই BC বাহুটো আৰু এই DE বাহুটো যদি আমি সমান বুলি দেখাব যাও তেতিয়া আমাক কি কৰিব লাগিব ইয়াতে এইটো বাহু থকা ত্ৰিভুজ মানে এইটো ত্ৰিভুজক আমি কি কৰিব লাগিব ইয়াতে কনসিডাৰ কৰিব লাগিব আৰু DE বাহু থকা ত্ৰিভুজ মানে এইটো ত্ৰিভুজক আমি ইয়াতে কনসিডাৰ কৰিব লাগিব ঠিক আছে মানে এইটো ত্ৰিভুজ ইয়াতে কনসিডাৰ কৰিব লাগিব এতিয়া চোৱা DE বাহু থকা ত্ৰিভুজ এইটো আছে হয় না এইটো ত্ৰিভুজৰো এটা বাহু হৈছে DE কিন্তু এইটো বাহুৰ সমান নহয় এইটো বাহুৰ সমান নহয় এনেকা সমান নহয় না কোন সমান নাই যাৰ কাৰণে আমি এইটো কনসিডাৰ কৰিব নোৱাৰিম আৰু এটা বস্তু এটা আছে কি এইটো কোণৰ কি আছে সমান আছে ঠিক আছে এইটো কোণৰ সমান আছে সো এতিয়া আমি চোৱা যদি আমি ইয়াৰ পৰা ABC আৰু ইয়াৰ পৰা ADE এই দুটা ত্ৰিভুজক আমি যদি কনসিডাৰ কৰো তেতিয়া আমি কি পাম সোচোন কি পাম এই দুটাৰ পৰা ইয়াতে কি দিয়া আছে আমাক ইয়াতে দিয়া আছে আমাৰ কোশ্চেন মতে আমি যদি কনসিডাৰ কৰো ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ADE এই দুটাক যদি আমি কনসিডাৰ কৰো যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ AED ৰ পৰা পাও ঠিক আছে সো এখানে লিখিলো সো এতিয়া সোয়া এখিনি বস্তু আমি কি লিখিব পাৰি ইয়াতে আমাক কোশ্চেনত দিয়া আছিল যে AB বাহুটো ইয়াতে কি আছিল AD বাহুৰ সমান আছিল আৰু আমাক দিয়া আছিল যে AC বাহুটো কাৰ সমান আছিল AE বাহুৰ সমান আছিল আমি এই দুটা লিখিলো যে দিয়া আছে না বা গিভেন লিখি দিব পাৰা দিয়া আছে ইয়াতে লিখি দিয়া আছে লিখিলো আৰু এটা বস্তু সোয়া ইয়াতে কি দিয়া আছে এইটো কোণৰ সমান বুলি দিয়া আছে এইটো কোণৰ নাম কি হ'ব BAD আৰু এইটো কোণৰ নাম কি হ'ব CAE আমি লিখি দিও ইয়াৰ পৰা যে এংগেল BAD এংগেল বা EAC লিখি দিছো এটা আমাক কি আছিল প্ৰশ্ন আমাক দিয়া আছিল সো লিখিলো এতিয়া এটা বস্তু চোৱা ইয়াতে এইটো কোণ বুলি ক'লে আমাৰ এই যেটো ত্ৰিভুজ আছিল এইটো ত্ৰিভুজৰ সম্পূৰ্ণ কোণখিনি কিন্তু নবজায়
যাৰ কাৰণে আমি এইখিনি কি কৰিব লাগিব ইয়াতে এইখিনি প্লাস কৰিব লাগিব একেদৰে এইটো কোণে এই ত্ৰিভুজৰ এই সম্পূৰ্ণ কোণটোক নবজায় যাৰ কাৰণে ইয়াৰ লগত আমি এইখিনি প্লাস কৰিব লাগিব মুঠৰ ওপৰত কি হৈ আছে এই সৰু কোণটো আমি এইটোৰ লগত আৰু এইটোৰ লগত দুইটাৰ লগত আমি প্লাস কৰিব লাগিব সো প্লাস কৰিলে আমি কি কৰিম এটা প্ৰথমে লিখি দিম এংগেল BAD প্লাস মাজৰ সৰু কোণটোৰ কি হ'ব CAD সো তুমি লিখি দিম এংগেল CAD আৰু ইয়াতে EAC প্লাস এটুক আমি কি লিখিম এর লগত আমি CAD আমি প্লাস কৰি দিম তেতিয়া প্লাস কৰিলো প্লাস কৰাৰ লগে লগে এতিয়া সোৱা BAD মানে BAD আৰু CAD এই গুটেইখিনি প্লাস কৰিলে এইখিনি নাম কি হ'ব BAC আৰু এই গুটেইখিনি পৰা এইখিনি নাম কি আহিব EAD সো লিখি দিয়া যে এংগেল BAC is equal to angle EAD লিখিলো সো therefore সো এটা কি আছিল বাহু এটা কি আছিল কোণ এটা কি আছিল বাহু বাহু কোণ বাহু বিধি মতে এটো ত্রিভুজৰ হৰবহম সো আমি লিখি দিব পাৰি therefore ত্রিভুজ ABC হৰবহম ত্রিভুজ ADE এটা কি পাইছো আমি সাইড অ্যাঙ্গেল সাইড বিধি নাইবা রুল মতে আমি দুটা কনগ্রেন্স পালো নাইবা হৰবহম পালো তো হৰবহম পালে therefore আমি কি লিখিব পাৰি BC is equal to আমি লিখিব পাৰি DE ইয়াতে কি লিখি দিম CP CT ঠিক আছে সো এখানে আছিল কোশ্চেন নাম্বার 6 এর প্রমাণ হবো এখানে ভালকে চাই লোৱা হৈছে লাগিলে এটা কাম কৰি স্ক্রিনশট লৈ লোৱা আৰু যদি ভাবা নহয় স্ক্রিনশট নহয় এটা কাম কৰিম ওয়েবসাইটৰ পৰা নোটছ কিনে লৈ লম তেতিয়ালে ওয়েবসাইটত ধুনিয়াকে দিয়া আছে মানে একদম আমি এক্সামত কেনেকৈ লিখিম হেতু ফৰ্মতে দিয়া আছে এক্সামৰ কাৰণে তোমালোকে তাৰ পৰা স্ক্রিনশট লৈ লব পাৰা হবো এতিয়া সো নেক্সট কোশ্চেন নাম্বার 7 কি কৈছে কোশ্চেন নাম্বার 7 দিয়া আছে যে AB এডাল ৰেখাখণ্ড ইয়াৰ মধ্যবিন্দু হৈছে আমাৰ P এতিয়া AB এর একেবারে থকা D আৰু E দুটা বিন্দু তাৰ ভিতৰত কি কোৱা হৈছে যাতে এংগেল BAD is equal to এংগেল ABE আৰু এংগেল EPA is equal to এংগেল DPB তেন্তে আমাক দেখাব লাগে যে ট্রায়াঙ্গেল DAP is equal to ট্রায়াঙ্গেল EBP আৰু AD is equal to BE আমাৰ এখানে প্ৰমাণ কৰিব লাগে 7 নাম্বার সো ইয়াতে কি কৈছে ইয়াতে এডাল রেখা আছে এনেকুৱা AB এইডাল রেখাৰ মধ্যবিন্দুটো হৈছে আমাৰ যে AB রেখাৰ মধ্যবিন্দু হৈছে ইয়াতে P তাৰপিছত কি কোৱা হৈছে AB ৰ একেফালে ইয়াতে এটা বিন্দু আছে ধৰি লৈছো D আৰু ইয়াতে এটা বিন্দু আছে ধৰি লৈছো E তাৰপিছত কি কৰা হৈছে ইয়াৰ পৰা D আৰু A সংযোগ কৰা হৈছে D আৰু P সংযোগ কৰা হৈছে ইয়াৰ পৰা D আৰু E আৰু B সংযোগ কৰা হৈছে ই আৰু P সংযোগ কৰা হৈছে সংযোগ কৰাৰ ফলত ইয়াতে এইটো কোণ আৰু এইটো কোণ সমান পোৱা গৈছে এইটো কোণ আৰু এইটো কোণ সমান পোৱা গৈছে আমাক প্ৰমাণ কৰিব লাগে যে এইটো বাহু আৰু ইয়াৰ এইটো বাহু সমান আছে তাৰ আগতে প্ৰমাণ কৰিব লাগে যে এইটো ত্ৰিভুজ হৰবহম আছে এতিয়া চোৱা যেহেতু কোৱা হৈছে AB বাহুৰ মধ্যবিন্দু হৈছে P তাৰ মানে AP আৰু BP কি হ'ব সমান হ'ব আকৌ কোৱা হৈছে এইটো এংগেল সমান আৰু এইটো এংগেল সমান আছে কিন্তু এইটো এংগেলে এইটো ত্রিভুজৰ কমপ্লিট এংগেল নবুজায় যাৰ কাৰণে আমি কি কৰিম ইয়াৰ লগত এইখিনি প্লাস কৰি দিম একেদৰে এইটো লগত আমি এইখিনি প্লাস কৰিম তেতিয়া হলে আমাৰ এইটো কোণ আৰু এইটো কোণ আহিব আগৰটো যেনেকৈ আমি কৰিলো 6 নম্বৰত ঠিক তেনেকৈ লিখিম তেতিয়া লিখাৰ পিছত এইটো কি হ'ব এংগেল সাইড এংগেলৰ মতে এইটো ত্রিভুজৰ হৰবহম হৈ যাব সো আমি লিখি দিম যে ত্রিভুজ এটা কি আছে APD আৰু ত্রিভুজ ইয়াতে কি কৈছে কোশ্চেনত DAP বুলি কোৱা হৈছে যে DAP আৰু ত্রিভুজ EBP সো ত্রিভুজ EBP এই দুটাৰ পৰা কি পাম আমি ইয়াতে কি পাইছো আমি কি লিখিব পাৰিম AP is equal to BP যেহেতু ইয়াতে কি আছে যেহেতু AB ৰ মধ্যবিন্দু P যেহেতু AB ৰ মধ্যবিন্দু কি আছে P আছে তাৰ পিছত সোৱা নেক্সট আমাক দিয়া আছিল এংগেল DAP is equal to এংগেল EBP মানে এইটো কোণৰ নাম কি আহিব DAP আৰু এইটো কোণৰ নাম কি আহিব EBP এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব সো আমি লিখি দিছো কোণ দুটা সমান এইটো আমাক দিয়া আছিল যে দিয়া আছে তাৰ পিছত আমাক কি দিয়া আছিল এইটো কোণৰ নাম কি EPA EP আমাৰ কি আছিল সমান আছিল সো আমি ইয়াতে লিখি দিও যে এংগেল
DPA আৰু ইয়াতে কি আছিল এটো কোনৰ নাম কি আছিল DPB এংগেল DPB এই দুটা সমান আমাক দিয়া আছিল এটা লিখিলো তাৰ পিছত দিয়া সোৱা তো ইয়াৰ পৰা আমি এটা কাম কৰিব পাৰি যে এংগেল EPA প্লাস এইটো এংগেল এটো নাম কি আহিব DPE আমি লিখি দিও যে এংগেল DPE আৰু ইয়াতে কি আছে এংগেল DPB আছে ইয়াৰ লগত আমি প্লাস এংগেল DPE প্লাস কৰি দিলো তো প্লাস কৰি দিয়াৰ লগে লগে কি হ'ব এই গোটে এংগেল আহিব গোটে এংগেলটোৰ নাম কি আহিব APD আৰু এই গোটে এংগেলটোৰ নাম কি আহিব BPE সো আমি লিখি দিম যে এংগেল APD = এংগেল BPE ইয়াতে আমি কি লিখিম ইয়াতে নহয় নেক্সট লাইনত আমি কি লিখিম সোৱা ইয়াতে কি আছে ট্রায়াঙ্গেল DAP কনগ্ৰুয়েন্স ট্রায়াঙ্গেল EPB লিখিম কিয় ইয়াতে সোৱা কোনটো শর্ত আহিব ইয়াতে এংগেল সাইড এংগেল রুল মতে এইটো ত্রিভুজ এইটো ত্রিভুজৰ হৰবহম হৈ যাব সো আমি ইয়াতে লিখি দিম যে এংগেল সাইড এংগেল বিধি লিখিলো শাখা কোড এইখিনি বুজি পাইছা এতিয়া সোৱা আমাৰ এটা নিয়ম আছিল যে হৰবহম ত্রিভুজৰ অনুৰূপ বাহুবোৰ আৰু কোণবোৰ সমান তেতিয়া হলে ইয়াৰ পৰা আমি কি লিখিব পাৰি ইয়াৰ পৰা আমি লিখিব পাৰি যে AD = B সো লিখি দিয়া তো therefore AD = BE এতে কি লিখি দিম আমি CP CT বাস এখানে আছে কোশ্চেন নাম্বার আমার 7 এর সমাধান সো 7 এর পিছত কি আছে 8 ত কি আছে সোচোন কোশ্চেন নাম্বার 8 ত কি কৈছে কোশ্চেন নাম্বার 8 টো ভালকে চাবা কোশ্চেন নাম্বার 8 ত বহুত কিবা কিবি ইয়াতে দিয়া আছে জটফট কৰি সো সোৱা কি কৈছে C বিন্দুত সমকোণ হয় এটা ABC সমকোণী ত্রিভুজ মানে এনেকুৱা এটা সমকোণী ত্রিভুজ আছে ইয়াৰ নাম হৈছে A ইয়াক দিছো C ইয়াক দিয়া হৈছে B ইয়াত C কোণত কি কৈছে সমকোণ বুলি কোৱা হৈছে 90 ডিগ্ৰী বুলি কোৱা হৈছে এনেকুৱা এটা ত্রিভুজ আছে এতিয়া ইয়াতে কি কৰা হৈছে যে এটো অতিভুজ M হৈছে অতিভুজ AB ৰ মধ্যবিন্দু এটো অতিভুজ আছে 90 ডিগ্ৰী অপোজিট সাইডত কি থাকে অতিভুজ থাকে এটো কোৱা হৈছে M আৰু এটো কি কোৱা হৈছে মধ্যবিন্দু মধ্যবিন্দু হল তাৰ মানে কি এইখিনি আৰু এইখিনি সমান আমি কি ক'ব পাৰি AM = BM তাৰ পিছত কোৱা হৈছে সিক এমৰ হৈতে ৰেখাৰে সংলগ্ন কৰা হল সিক এনেকে কি কৰা হৈছে এমৰ হৈতে ৰেখাৰে সংলগ্ন কৰা হল আৰু বঢ়াই দিয়া হল DM = CM আৰু এটো কি কৰা হৈছে এইফালে বঢ়াই দিয়া হৈছে কিমান লৈকে ইয়াৰ পৰা C ৰ পৰা M ৰ দূৰত্ব যিমান আছিল আৰু এইফালে C ৰ পৰা এইফালে D ৰ দূৰত্ব সমান আছে এনেকুৱা আছে তাৰ পিছত কি কৰা হৈছে যে B ৰ পৰা D ক সংযোগ কৰা হৈছে সংযোগ কৰাৰ পিছত তেতিয়া আমাক কি কোৱা হৈছে ইয়াতে প্ৰমাণ কৰিব লাগে এক নম্বৰত আমাক দিছে ত্রিভুজ AMC হৰবহম ত্রিভুজ ইয়াতে কোৱা হৈছে BMD তাৰ পিছত কি কোৱা হৈছে দুই নম্বৰ কি কৈছে আমাক যে এংগেল DBC টো 90 ডিগ্ৰী দেখুৱাব লাগে মানে সমকোণ দেখুৱাব লাগে 3 নম্বৰ কি কৈছে 3 নম্বৰত কোৱা হৈছে যে ট্রায়াঙ্গেল DBC হৰবহম ট্রায়াঙ্গেল ইয়াতে ACB আছে আৰু 4 নম্বৰত কি কৈছে CM = half of ইয়াতে AB বুলি কোৱা হৈছে সেনে কোৱা আছে সো এতিয়া সোৱা প্ৰথমে কি কৈছে কোশ্চেনটা ভালকে বুজি লও ইয়াতে ABC এটা সমকোণী ত্রিভুজ আছে যাৰ C কোণটো সমকোণ তাৰ পিছত AB ৰ মধ্যবিন্দু আছে M তাৰ মানে A ৰ পৰা M যিমান দূৰত্ব M ৰ পৰা B সমান দূৰত্ব তাৰ পিছত কি হৈছে C আৰু M ক সংযোগ কৰি ইয়াক বঢ়াই দিয়া হৈছে D বিন্দুৰ যাতে CM = DM হয় তাৰ পিছত আমি D আৰু B ক জয়েন কৰিছো তেতিয়া আমাক প্ৰমাণ কৰিব লাগিব এক নম্বৰত AMC মানে এইটো ত্রিভুজৰ হৰবহম তেতিয়া একদম আৰামতে প্ৰমাণ কৰিব পাৰিম আমি যদি এই দুটা ত্রিভুজ আমি কনসিডাৰ কৰো এক নম্বৰত কি আছে ত্রিভুজ AMC আৰু ত্রিভুজ BMD ৰ পৰা পাও জনিকে লিখিলা এতিয়া সোৱা কোশ্চেনত আমাক কি দিয়া আছিল AM = BM এটো দিয়া আছিল আমাক তো যেহেতু এতিকে লিখিম যেহেতু M AB ৰ মধ্যবিন্দু লিখিলো যেহেতু AB ৰ মধ্যবিন্দু আছিল কি M তেতিয়া হলে AM = কি আহিব BM আহিব লিখিলো এটা নেক্সট সোৱা
আমি কি লিখিম CM = DM এনেকৈ আমি অঙ্কন কৰিছিলো সো আমি লিখি দিও ইয়াতে অঙ্কন মতে লিখিলো তার পিছত চোৱা ইয়াতে এইটো কোণৰ নাম কি AMC আৰু এইটো কোণ এই দুটা কোণ কি হ'ব সমান হ'ব কিয় বিপৰীত কোণ যেটো ৰেখাটো একটা কৰি কৰিছে বিপৰীত কোণবোৰ কি আছিল হতে সমান আছিল তো আমি লিখিম AMC = BMD ইয়াতে আমি কি লিখি দিম বিপৰীত কোণ লিখিলো বিপৰীত কোণ তেতিয়া আমি কি লিখিম therefore ত্ৰিভুজ AMC সৰ্বসম ত্রিভুজ BMD এটা কোৰ পৰা পালো আমি কোনটো শর্ত বাহু কোণ বাহু সাইড অ্যাঙ্গেল সাইড রুল বা বিধি হৈ গ'ল এক নম্বৰ প্রুফ দুই নম্বৰ কি কৈছে যে আমাক DBC 90 ডিগ্ৰী দেখুৱাব লাগে মানে এটুক 90 ডিগ্ৰী বুলি আমি প্রুফ কৰিব লাগে সো এটুক 90 ডিগ্ৰী বুলি আমি কেনেকৈ প্রুফ কৰিম সো দুই নম্বৰ দি লিখিবা সো যেহেতু এইটো ত্রিভুজ আৰু এইটো ত্রিভুজ কি আছে সৰ্বসম আছে যদি এইটো ত্রিভুজ সৰ্বসম হয় তেতিয়াহলে ইয়াৰ এইটো কোণ সমান হ'ব ইয়াৰ এইটো কোণৰ সমান হ'ব কি সমান হ'ব অনুৰূপ কোণ নাইবা আমি CPCT যে সৰ্বসম ত্রিভুজৰ অনুৰূপ বাহুবোৰৰ কোণবোৰ সমান আছিল সো আমি ইয়াতে লিখিম যে যেহেতু ত্রিভুজ AMC সৰ্বসম ত্রিভুজ BMD যেহেতু এইটো ত্রিভুজ আৰু এইটো ত্রিভুজ সৰ্বসম তেতিয়াহলে এইটো কোণ কাৰ সমান হ'ব এইটো কোণৰ সমান হ'ব এইটো কোণৰ নাম কি হ'ব CAM এটাৰ নাম কি হ'ব DBM সো আমি লিখি দিম therefore angle CAM = angle DBM এটা কি লিখি দিম CPCT এতিয়া এটা বস্তু চোৱা এইটো কোণ আৰু এইটো কোণ কি কোৱা হ'ব যদি এডাল ৰেখাক আমি এনেকৈ এডাল তিৰ্যক বুলি ভাবি লওঁ তেতিয়াহলে এইটো আৰু এইটো কি কোৱা হ'ব একান্তৰ কোণ সো এই দুটা কি হ'ব একান্তৰ কোণ এই দুটা হ'ল একান্তৰ কোণ যদি একান্তৰ কোণ সমান হয় তেতিয়াহলে আমাৰ কি আছিল ৰেখা দুটাৰ সমান্তৰাল তো দিয়াৰ পৰা আমি কি লিখিব পাৰি AC সমান্তৰাল এতে কি আহিব BD আমি এইখানে লিখিম সো এইখানে লিখিলো তাৰ পিছত সো আমি ওপৰত লিখি দিও সো যদি AC সমান্তৰাল BD হয় তেতিয়াহলে আমি ইয়াৰ পৰা কি লিখিব পাৰি AC সমান্তৰাল BD হলে আমি ইয়াতে লিখিব পাৰিম না যদি AC to BD সমান্তৰাল হয় সো therefore angle B plus angle C = 180 ডিগ্ৰী কি এটা নিয়ম আছিল যে সমান্তৰাল ৰেখা যদি দুটা ৰেখা সমান্তৰাল থাকে তেতিয়াহলে তিৰ্যকৰ একেফালে থকা অন্তঃকোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী তেতিয়াহলে এইটো কোণ আৰু এইটো কোণ এই দুটা কোণ প্লাস কৰি কি আহিব 180 ডিগ্ৰী আহিব সো লিখি দিছো এতিয়াতে angle B ৰাখি দিলো angle C to আগতে 90 ডিগ্ৰী কোৱা আছিল = 180 ডিগ্ৰী সো ইয়াৰ পৰা আমি কি লিখিম angle B = 90 হোপালে লিখিব নেগেটিভ হৈ যাব সো 1 পৰা 90 মাইনাস কৰিলে 90 তাৰ মানে আমি B কোণৰ কি বুলি কোৱা হৈছে ইয়াতে angle DBC কিমান আহিল 90 ডিগ্ৰী আহিল সো দুই নম্বৰ আমাৰ প্রুফ হৈ গ'ল সো দুই নম্বৰটো এনেকৈ লিখি লবা তাৰ পিছত কি কৈছে তিন নম্বৰ কি কৈছে যে DBC আৰু কি আছে ACB এই দুটা সৰ্বসম দেখুৱাব লাগে সো DBC আৰু ABC সৰ্বসম দেখুৱাবলৈ আমি কেনেকৈ লিখিম এটো তোমালোকে লিখিবা মই দেখুৱাই দি আছো ইয়াতে চোৱা DBC মানে এইটো ত্রিভুজ এই ডাঙৰ ত্রিভুজ এইটো আৰু এইটো ত্রিভুজ এই দুটা যদি আমি সৰ্বসম দেখুৱাব যাও ইয়াতে কি পালো যেটো এইটো ত্রিভুজ সৰ্বসম তেতিয়াহলে এইটো বাহু সমান আকৌ এইটো কোণ সমান 90 আছে এইটো কি আছে এইটো ত্রিভুজৰ কাৰণে বাহু এইটো ত্রিভুজৰ কাৰণে বাহু তেতিয়াহলে সাধাৰণ বাহু তেতিয়াহলে বাহু কোণ বাহু শিকাৰৰ মতে এইটো ত্রিভুজৰ কি হ'ব সৰ্বসম হৈ যাব প্ৰমাণিত হৈ গ'ল এতিয়া 4 নম্বৰটো চোৱা 4 নম্বৰত কি কৈছে CM = কি কৈছে CM = half of AB মানে C ৰ পৰা M কি আছে AB ৰ আধা আছে এটা এটা বস্তু চোৱা আমি এটো যদি এনেকৈ লিখো যে যেহেতু ত্রিভুজ DBC সৰ্বসম ত্রিভুজ ACB যেহেতু এইটো ত্রিভুজ আৰু এইটো ত্রিভুজ সৰ্বসম তেতিয়াহলে আমি কি লিখিব পাৰি AB = CD লিখিব পাৰি সো আমি ইয়াৰ পৰা লিখি দিলো যে AB = CD লিখিলো এতিয়া চোৱা এইটো CD ৰ পৰা আমি কি পাও যে CD মানে কি হৈছে ইয়াতে CD মানে কি আছে CD মানে হৈছে ইয়াতে C ৰ পৰা M M ৰ পৰা D ইয়াতে কি লিখিম CM plus DM বা MD এতিয়া এটা বস্তু চোৱা ইয়াতে কি হৈছিল CM আৰু MD কি আছিল আমাৰ সমান আছিল সো আমি ইয়াৰ পৰা এনেকৈ লিখি দিও ইয়াৰ পৰা কি লিখি দিম CM ক লিখি দিলো আৰু ইয়াৰ পৰা MD চেঞ্জ কৰি আমি কি লিখিলো সাপোজ CM লিখিলো কিয়
যেহেতু চি এম আৰু এম ডি কি আছিল আমাৰ সমান আছিল এতিয়া চি ডি চোৱা চি ডি কাৰ সমান আছিল এ বিৰ সো এইটো এ বি লিখি দিলোঁ এতিয়া আমি লিখিলোঁ এ বি এতিয়া এটা চি এম দুটা চি এম সো ইয়াতে টু কি আছে ইনটু আছে বেলালে কি হ'ব ডিভাইড হৈ যাব সো 1/2 এ বি ইজ ইকুৱেল টু চি এম তাৰ মানে কি আহিল আমাৰ চি এম ইজ ইকুৱেল টু হাফ অফ এ বি এনেকুৱা আহিল সো এটা আছিল কোৱেশ্চন নম্বৰ 8 ৰ সমাধান সো ইয়াৰ লগে লগে এক্সাৰসাইজ নম্বৰ 7.1 ইয়াতে সম্পূৰ্ণ সমাধান হৈ গ'ল নাগা কমপ্লিট হৈ গ'ল বুলি আমি ক'ব পাৰি ইয়াৰ পিছৰ ভিডিঅ'ত আমি কি কৰিম চেপ্টাৰ নম্বৰ 7 ৰ এক্সাৰসাইজ নম্বৰ 7.2 ৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম সো আজিৰ বাবে এইখিনি ধন্যবাদ